নমস্কাৰ, মই সুশীল পাটুৰে সকলোকে স্বাগত জনাই। আমাৰ প্ৰকৃতিত কিছুমান এনে বৃক্ষ আছে যিসমূহে সকলো সময়তে মানুহৰ উপকাৰত আহে। যেনে ধৰক জামু, শিলিকা, আম, কঁঠাল আদি। জীয়াই থকাৰ সময়ত এনে উদ্ভিদে ফল দি মানৱৰ উপকাৰ সাধে আৰু যেতিয়া ফল দিব নোৱাৰা হয় বা মৰি যায় তেনে অৱস্থাতো এনে বৃক্ষক মানুহে ঘৰ দুৱাৰ আচবাব আদি নিৰ্মাণত ব্যৱহাৰ কৰে। সকলো বৃক্ষৰ কিন্তু এনেধৰণৰ গুণ নাই। একেদৰে সমাজত একাংশ এনে অতি মানৱৰ জন্ম হয় যিসকলে ভাল হৈ থকাৰ সময়তো বহুতৰ বাবে কামত আহে আৰু যেতিয়া বদনামী হয় বা বেয়া হৈ যায় তাৰ পিছতো সেইসকল লোক একাংশ লোকৰ কামত আহে। ইয়াৰ উৎকৃষ্ট উদাহৰণ হ'ল চুমি, বিশাল বা তাৰ্কিকহঁতৰ দৰে লোকসকল। চুমি, বিশাল, তাৰ্কিকহঁতে কিমান টকা আত্মসাৎ কৰিলে তাৰ হিচাপ আমাৰ হাতত নাই। কিমানৰ জীৱন তেওঁলোকে ধ্বংস কৰিলে সেই তথ্য আমাৰ হাতত নাই। কাৰণ বিতৰ্কলৈ অহাৰ পূৰ্বে তেওঁলোকক আমি নিচিনিছিলোঁ বা নাজানিছিলোঁ। কিন্তু যেতিয়াই বিতৰ্ক আৰম্ভ হ'ল, যেতিয়াই ৰাজ্যত চুমিৰ চুনামি আৰম্ভ হ'ল, তেতিয়াৰ পৰাই কিন্তু আমি অনুমান কৰিব পৰা হ'লোঁ যে চুমিহঁতে কেৱল ধ্বংসই নকৰে, তেওঁলোকে সৃষ্টিও কৰে। কাৰোবাৰ জীৱনৰ নতুন ৰূপ দিয়ে, থন ধৰি উঠিবলৈ জেগা সৃষ্টি কৰি দিয়ে চুমিহঁতে। চুমিহঁতৰ এই ধনাত্মক দিশটো কিন্তু আজি পৰ্যন্ত কোনো আলোচনা কৰা নাই। চুমিহঁতৰ ভিতৰুৱা খবৰ, যৌন জীৱনৰ খবৰ, আৰ্থিক লেনদেনৰ খবৰ পাব পৰা মানুহ আমি হৈ উঠা নাই। তেনে মুধাফুটা লোক হয়তো আমি হ'বও নোৱাৰিম। কিন্তু দেখি শুনি কিছু ধাৰণা কৰিব পৰা হৈছোঁ। এই ধাৰণাৰ ভিত্তিতে কৈছোঁ যে চুমিহঁতে বহুতৰ জীৱন গঢ়িলে আৰু গঢ়ি আছে। গঢ়িলে মানে সেয়া অতীত হৈ যোৱা নাই। আজি পৰ্যন্ত সেই গঢ়াৰ ধাৰা এতিয়াও অব্যাহত আছে। চুমিহঁত যেন কঁঠাল গছৰ দৰে। গছ জীয়াই থকাৰ সময়ত কঁঠাল খাব পাৰি আৰু গছ মৰাৰ পিছত কাঠ হিচাপে ব্যৱহাৰ কৰিব পাৰি। জীয়াই থাকিলেও লাভ, মৰিলেও লাভ তেনেধৰণৰ গছৰ পৰা। চুমি যেতিয়া ভাল মানুহ হৈ আছিল, ধনে জনে যেতিয়া নডকা হৈ আছিল, তেতিয়া আঠে বেঠে মাতি নি সাক্ষাৎকাৰ গ্ৰহণ কৰি চেলিব্ৰিটি সজাই 2 পইচা উপাৰ্জনৰ পথ বিচাৰি পাইছিল বহুজনে। চুমিক চেলিব্ৰিটি সজাই চুমিৰ কাম কাজক ন্যায্যতা প্ৰদান কৰি প্ৰচাৰ চলায় কেইবাজনো ফুলকুমলীয়া আজিৰ তাৰিখত চেলিব্ৰিটি সাংবাদিক। হয়তো তেনে স্পন্সৰ প্ৰগ্ৰেমৰ নামত কিছু টকা খৰচ কৰিব লগা হৈছিল চুমিৰ দৰে চেলিব্ৰিটিসকলে। এয়া চুমিহঁতৰ কিন্তু বদান্যতা। কাৰণ সমাজত সংস্থাপিত হ'বলৈ 2 পইচা উপাৰ্জন কৰাৰ পথ পাবলৈ সেইসকলৰ সহজ আহিলা আছিল চুমি। চুমিৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি ছ'চিয়েল মিডিয়াৰ জৰিয়তে কিছু টকা উপাৰ্জন কৰিব পাৰিছিল সেইসকলে। তাৰ বাবে তেনে সংবাদ মাধ্যম বা সাংবাদিকসকলে চুমিহঁতৰ ওচৰত নিশ্চিতভাৱে কৃতজ্ঞতা জ্ঞাপন কৰা উচিত। চুমি যেতিয়াই বেয়া মানুহ হৈ গ'ল তাৰ পাছতো কিন্তু চুমিৰ জৰিয়তে সংস্থাপিত হোৱা সেই চাম সাংবাদিকৰ উপাৰ্জন নকমিল, বৰঞ্চ আগতকৈ বাঢ়িল। তেওঁলোকৰ ভিউৱাৰ্ছ বাঢ়িল, TRP বাঢ়িল। আগতে সুনাম গাই উপাৰ্জন কৰিছিল, এতিয়া বদনাম গাই উপাৰ্জন। একেখিনিয়েই মানুহ। নিতৌ ন খবৰৰ মেটমৰা ভাণ্ডাৰ লৈ একেটা পৰিয়ালৰ 2টা প্ৰজন্মৰ সাংবাদিকো জঁপিয়াই পৰা দেখা গ'ল। চুমিৰ চুনামি সমগ্ৰ ৰাজ্যত বিয়পোৱাৰ দায়িত্ব যেন তেওঁলোকৰ আৰু তেওঁলোকেই সেয়া আগবঢ়াই লৈ গ'ল। চুমি আখ্যান যিমানেই আগবাঢ়ি গৈ থাকিব সিমানেই তেওঁলোকৰ লাভ। নিজক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তথা সংবাদ সংস্থাটোক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত চুমিয়ে তেওঁলোকক এখন আসন তৈয়াৰ কৰিছে, এটা ক্ষেত্ৰ তৈয়াৰ কৰি দিছে। চুমিয়ে কেনেকৈ ট্ৰেডিং কৰি উপাৰ্জন কৰিছিল সেই বিষয়ে বিশেষ জ্ঞান আমাৰ নাই, কিন্তু চুমিক লৈ যিসকলে ট্ৰেডিং কৰি আছে সেই সন্দৰ্ভত কিন্তু আমাৰ জ্ঞান ঠিকেই আছে। চুমিক লৈ ট্ৰেডিং কৰা চক্ৰটো নিশ্চিতভাৱে চৰকাৰৰ আত্মীয়। তেওঁলোকৰ কাৰ্যপ্ৰণালী যদি আপুনি অনুধাৱন কৰে দেখিব যে সাংবাদিকৰ লেবেলখন তেওঁলোকে ঠিকেই লগাই ৰাখিছে। কিন্তু চৰকাৰৰ কোনো বেয়া কামৰ সমালোচনা তেওঁলোকে কেতিয়াও নকৰে বা কেতিয়াও কৰিবও নোৱাৰে। চৰকাৰ গঠনমূলক কামৰ সমালোচনা কৰিবলৈ তেওঁলোকে 100 বাৰ ভাবিব লাগে। তেওঁলোক সফল এইভাৱে যে ৰাইজক সন্মোহন কৰিব পৰা যি বিদ্যা সেই বিদ্যা তেওঁলোকে ভালকৈ আয়ত্ব কৰি লৈছে। এই সন্মোহনৰ জালত পৰি যাদুকৰে দি যোৱা নিৰ্দেশত আগবাঢ়ি গৈছে আমাৰ ৰাইজ। শেহতীয়া এই যাদু প্ৰদৰ্শনৰ মুখ্য প্ৰযোজক কিন্তু চৰকাৰ আৰু যাদুকৰ কোন আপোনালোকে নিজেই জানে। তেনে কোনো যাদুকৰে দাবী কৰিছে যে চুমিহঁতৰ যি আত্মসমৰ্পণ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হ'ল সেয়া তেওঁলোকৰ বাবেই বাধ্য হৈছে। চুমিহঁতে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছে, তাৰ বাবে ৰাইজে তেওঁলোকক ধন্যবাদ দিব লাগে। এয়া সেইসকল যাদুকৰী সাংবাদিকৰ দাবী। ব্যক্তিগতভাৱে এয়াই ক'ব বিচাৰোঁ যে ৰাইজৰ পৰা ধন্যবাদ লোৱাৰ পৰিৱৰ্তে সেইসকল যাদুকৰ সাংবাদিকে ৰাজহুৱাভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে চুমিহঁতৰ প্ৰতি। তেওঁলোকৰ জহত আজিও খবৰ ট্ৰেডিং কৰি থাকিব পাৰিছে সেইসকল যাদুকৰ সাংবাদিকে। অন্ততঃ এবাৰৰ বাবে হ'লেও যদি তেনে যাদুকৰ সাংবাদিকে ক'লেহেঁতেন যে আমি তোমালোকৰ ওচৰত কৃতজ্ঞ চুমি, তোমাৰ প্ৰতিটো খোজ, প্ৰতিটো হাঁহি, চকু পানী, তোমাৰ যৌন জীৱনৰ প্ৰতিটো খবৰ আমাৰ উপাৰ্জনৰ মূল থল।
অন্তত ৰাইজ তেতিয়া আশ্বস্ত হ'ব পাৰিলেহেঁতেন যে এইসকল যাদুকৰ সাংবাদিক অন্তত খাই পাত ফলা নহয়। সঁচাই চুমি তোমালোক কঁঠাল গছৰ দৰে। ধন্যবাদ।